ভাৰতবৰ্ষ সদ্যহতে গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হৈ থকা নাই। ই এক অত্যাচাৰী ৰাজতন্ত্ৰত পৰিণত হৈছে। সৰ্বভাৰতীয় কথালৈ বাদ দি কালি গুৱাহাটীত ৰাজভৱনলৈ শান্তিপূৰ্ণভাৱে এখন মেমৰেণ্ডাম দিবলৈ যোৱা কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত যি ধৰণৰ বৰ্বৰতাৰে পুলিচে আক্ৰমণ কৰিলে, সেয়ে প্ৰমাণ কৰিছে যে আজি দেশত আইন কানুন একো নাই। আনহাতে পুলিচ কমিশ্যনাৰে কোৱাৰ দৰে অনুমতি নোহোৱাকৈ তালৈ যোৱাৰ বাবেহে ব্যৱস্থা লোৱা হ'ল বুলি কোৱাটো অত্যন্ত হাস্যকৰ। গণতন্ত্ৰত অকল চৰকাৰৰ অনুমতি সাপেক্ষেহে প্ৰতিবাদ কৰিব পাৰে নেকি? প্ৰজাতন্ত্ৰৰ অৰ্থ আমাৰ ৰাইজে বুজি নাপায়, হিমন্ত বিশ্ব শৰ্মাই বুজি নাপায়। গতিকে আমি আশা কৰিম যে অসমৰ সকলো ৰকমৰ দল সংগঠন সকলোৱে গোট খাই আমাৰ গণতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ ৰক্ষা কৰি সাধাৰণ মানুহৰ জীৱিকাৰ নিশ্চয়তা আনিবলৈ যাতে চৰকাৰক বাধ্য কৰিব পাৰোঁ, আমি দুৰ্নীতি যাতে নোহোৱা কৰিব পাৰোঁ, এইবোৰৰ কাৰণে সকলো একগোট হৈ এই চৰকাৰখন অহা 26ত উৰুৱাই দিয়াৰ এক বন্দোবস্ত কৰিব লাগে। আৰু এতিয়াৰ পৰা তাৰ বাবে আন্দোলন ৰাজপথত আৰম্ভ কৰিব লাগে। তেহে হ'ব। আমাৰ যুৱক যুৱতীসকলৰ একাংশ ওলাই আহিব লাগিব আৰু আনকি আমাৰ দৰে বুঢ়া মানুহবোৰ ৰাজপথলৈ ওলাব হ'ল। তাৰ বাহিৰে কোনো উপায় নাই এতিয়া। ধন্যবাদ।